কওক আপোনালোকে কওক মই ক'লে দুখে চুব ন সোণাৰহাট চবেই জানে তাত চিণ্ডিকেট চলি আছে আপোনালোকে নিদিয়ে সোণাৰঘাটত যে চিণ্ডিকেট চলি আছে ইয়াৰ ডিচিয়ে নাজানে সোণাৰহাটত যে চিণ্ডিকেট চলি আছে ইয়াৰ এছপিয়ে নাজানে লোকেল সৰু সুৰা আপোনাৰ মানুহকেইটাক ধৰি নিজে পুলিচে লৈকে তাত ধৰিব নোৱাৰে ইয়াত যে বিভিন্ন ধৰণৰ যে ইয়াৰ পইচা যে চিণ্ডিকেট হৈ আছে সেইখিনি এছপি ডাঙৰীয়াই নাজানে ডিচি ডাঙৰীয়াই ইয়াত নাজানে প্ৰশাসনে নাজানে নেকি নে সেইখিনি জনাই দিব লাগিব যদি নাজানো বুলি কয় মই জনাই দিম মোৰ কংগ্ৰেছ পাৰ্টি আছে মোৰ NSY আছে মোৰ ইয়াত কংগ্ৰেছ আছে নেলাগে মোৰ ইয়াত পূজাজবংশী লোকসকলক মই আজি শিলিগুৰিৰ পৰা আহি থাকোঁতে মোক লগ ধৰি কৈছে মই আজি পাৰ্টিনেণ্ট কথা এটা আপোনালোকক কৈছোঁ মহিলাসকলে এখন মেমৰেণ্ডাম দিছে মই দি দিম যে আমাক পূজাজবংশী লোকসকলেই নহয় সকলো ক্ষেত্ৰত মদৰ দোকান খুলি আমাৰ মহিলাসকলক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আজি এখন বজাৰ কি বজাৰ তাৰ খেৰবাৰী বজাৰৰ ষ্টুডেণ্ট বিভিন্ন কাষ্ট কমিটি খেৰবাৰী ষ্টুডেণ্টে নতুনকৈ খোলা মদৰ দোকানখন বন্ধ কৰি দিছে এতিয়া বজাৰে বজাৰে মদ খুৱাই গোটেই জাতিটোক ধ্বংস কৰিবলৈ বিচাৰিছে মদাহী বনাবলৈ বিচাৰিছে যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেয়া কামবিলাক কোনো লোকে যাতে দৃষ্টিগোচৰ আপোনালোকে চাওক কম দিনৰ ভিতৰত এক জোকাৰণে আহিব এই পূজাজবংশীৰ এটা বৃহৎ সংখ্যক কংগ্ৰেছত জইন কৰিব অন্ত একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে গোটেই মানুহখিনিক আজি বজাৰে বজাৰে মদৰ দোকান খোলাই মদাহী বনাব বিচাৰিছে গোটেই মহিলাখিনি আহি পেলাই কৈছে আমাৰ ঘৰখনত অশান্তি হৈছে এতিয়া আপোনালোকৰ মুখে মুখে সোণাৰহাট এইখিনি গৈ এই ধুবুৰীৰ পৰা বোধ হয় এই গৌৰীপুৰ হৈ কোনফালে যাব বা আপোনালোকৰ বাতৰিটো জানো যদি গোৱালপাৰা হৈ যায় সেইখিনিতে আটকি যাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাট পেছ কৰিব নহ'লেতো আপোনালোকক সুধিব দিয়ক না ইয়াৰ চিণ্ডিকেটকেইটা বন্ধ কৰক ডিচিয়ে ইয়াৰ চিণ্ডিকেটটা বন্ধ কৰক এছপিয়ে বাকী বাহাদুৰি কৰাতকৈ কৰিব নেকি নকৰে সাহসে নাই তেওঁলোকৰ আৰু যদি নাই হোৱা বুলি কয় কওক মই কালি দেখুৱাই দিম এইখিনিলৈকে যাব খোজা নাই মানকাছাৰৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰত যিখিনি আপোনাৰ বোল্ডাৰ গৈ আছে এতিয়া যাব আৰু তাত কোন কোন চিণ্ডিকেটৰ লগত জড়িত সেইখিনি আপোনাৰ তাৰ ডিচি এছপি আপোনাৰ প্ৰশাসনে উলিয়াওক গতিকে বোকাত যদি নামিব লাগে ভালকৈ নামিম মই কৈছোঁ যে এতিয়া আপোনালোকে সেইখিনি অন্ত কৰক শেষ কৰক হৈছে আৰু ধুবুৰীৰ মানুহখিনিক হিংসা কৰে ইয়াৰ মানুহখিনিক টেটু চেপি ধৰে ক'ৰবাত সৰু সৰু মানুহ দুখীয়া মানুহখিনিক সেইসকলক অত্যাচাৰ কৰে কিন্তু ইয়াৰ পৰা আৰু কি কৰি আছে মই আপোনাক ক'ম এতিয়া মই শিলিগুৰিৰ পৰা আহোঁতে তাতো ক'লে যে তাত কোন কোন আপোনাৰ এই মুখ্যমন্ত্ৰীৰ লগত থকা লোকে জড়িত হৈ তাৰ পৰা কি বস্তু আনি পেলাই ইয়াত চোৰাংভাৱে বিক্ৰী কৰি আছে তেনেকৈ গোলোকগঞ্জৰ ৰাস্তাটোদি আহে কেনেকৈ যায় অলপ পিছত মোকেই ফোন কৰিব যে আপুনি ইয়াৰ লগত জড়িত হওক মই নহওঁ কাৰণে এতিয়া আপোনাৰ মই শত্ৰু হৈছোঁ সেইকাৰণে মোৰ পাইলটটো এস্কৰ্টটো কাটি দিছে চিকিউৰিটিৰ ভয় দেখুৱাইছে সেইকাৰণে মই বেয়া হৈছোঁ যদি আমাৰো কোনোবা মানুহ জড়িত হৈ আছে তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম কিন্তু ব্যৱস্থা ল'ম তাৰ আগত ইংগিত দিছোঁ যে এইটো বন্ধ কৰক যদি নাজানে ডিচিয়ে মই দেখুৱাই দিম যদি নাজানে এছপিয়ে মই দেখুৱাই দিম কেতিয়া দেখাব লাগে ৰাতি মই পহৰা দিম লাগিব দেখুৱাই দিম কোনফালে যায় কোন না মানুহটোৰ নাম কম নেকি আপোনালোকে মানুহটোৰ নাম কম নেকি আপোনালোকে জানে নেকি নাজানে ন আমাৰ ইয়াৰ সাংবাদিকসকলে ইয়াৰ লগত জড়িত মানুহজনৰ নামটো জানে নেকি হা চবেই জানে নামটো নাজানে ন মোৰ মুখেৰে লাগে বুজোতাই বুজিছে কম বাৰু আপোনালোককে চালোঁ মই আপোনালোকক থেংক ইউ হ'ব আৰু ৰ'ব কিবা আছে তেখেতৰ জড়িত মানুহটোৰ নামটো কওক না এইটোৱে চবেই শুনক আপোনালোকে যে নাজানে চবেইটো বুজিব আজিকালিতো ক'ৰবাত আপোনাৰ লাইভ টেলিকাষ্টটো হয়তো নাজানে যে সেইটো সকলোৱে জানে এতিয়া কওকচোন বিদ্যুৎ মাচুল 300 টকীয়া কৰিছে হয় না স্মাৰ্ট মিটাৰ লগাইছে এইটো অধপতনৰ লক্ষণ বৰ্তমান দুখীয়া মানুহৰ আপোনাৰ টেটু চেপ সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো নিজৰ চিম্বলত যাব খোজা নাই বিভিন্ন টেটু চেপি ধৰিছে পুলিচ দি শাসন চলাব খুজিছে অসমৰ পুলিচ সকলো পুলিচে তেওঁৰ কথা নুশুনে ভাবি আছে কেতিয়া ইলেকশ্যন ঘোষণা হয়
এই ইলেকশ্যন ঘোষণা কৰাৰ লগে লগে এই পুলিচখিনিয়ে উল্টি যাব আপোনাৰ চাব এতিয়া তেওঁৰ ৰঙা চকু দেখে 0.1% পুলিচ তেওঁৰ পক্ষত আছে বেছি সংখ্যক 99% পুলিচ তেওঁৰ লগত নাই কৰ্মচাৰীয়ে নাই তেওঁৰ লগত যি অত্যাচাৰ কৰিছে বাপৰে বাপ